পাতা তোলা কাম রে মই নাই করব কলম কাটা কাম রে স্কুল পড়িব মই আদমি বনিব মই নাই বনব সাহাকে গোলাম রে এটিকলি দুটিপাতৰ আঁৰত লুকাই থকা এইসকল সুন্দৰী যুৱতী এতিয়া স্বপ্ৰতিভাৰে উদ্ভাসিত এটিকলি দুটিপাত মৰমৰে মইনা মাত কেতিয়ানো থবি মোৰে হাতত তোৰে হাত কেঁচা চাহপাতৰ সুভাষ বিলোৱা ৰাধিকা সুন্দৰী আজি ৰঙীন কাৰ্পেটত কেটৱাল ৰাধিকা সুন্দৰী নদিয়া কিনারে আলে পানিয়া ভরাই চলে গাগরি মে পয়রি রুনু ঝুনু ঝুনু করে আকাশ চোৱাৰ মন লৈ শ শ সুন্দৰী যুৱতীৰ ভিৰ ডিব্ৰুগড় হোটেল টি কাউণ্টিত বিশেষ ভংগীবাৰে ৰেম্পত খোজ চাহ জনগোষ্ঠীৰ সুন্দৰী কিশোৰী যুৱতীৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীয় মহিলা বা যুৱতীসকল চাহ বাগিচাতে সীমাবদ্ধ নহয় সেউজীয়া চাহ বাগিচাৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতাৰে পৰিচয় দিবলৈ সক্ষম হৈছে এইবাৰ চাহ জনগোষ্ঠীয় কিশোৰী যুৱতীসকলৰ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি অসম চাহ মজদুৰ সংঘই অনুষ্ঠিত কৰিছে ৰাধিকা সুন্দৰী 25 শীৰ্ষক এক সৌন্দৰ্য প্ৰতিযোগিতা য'ত কেৱল চাহ জনগোষ্ঠীয় যুৱতী তথা কিশোৰীসকলেহে অংশগ্ৰহণ কৰিব পাৰিব ডিব্ৰুগড় হোটেল টি কাউণ্টিত অনুষ্ঠিত কৰা অডিশ্যনত অসমৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচাত লুকাই থকা সৌন্দৰ্য সমাহাৰ ঘটাই সমাৱেশ হ'লহি প্ৰায় 200 শতাধিক সুন্দৰী চাহ বাগিচাৰ মানুহখিনি যে অকল পাত ছিঙাৰ কামতে ব্যস্ত নাথাকে তাৰ পিছতো যে তেখেতলোকে বহুতখিনি কথা চিন্তা চৰ্চা কৰে সেয়া মানে এই সুন্দৰী প্ৰতিযোগিতাত প্ৰতিপন্ন হ'ব আৰু তেখেতলোকে ওলাই আহিছে আৰু আপোনালোকে দেখিব আজি চাহ বাগিচাৰ এটা সময়ত কৈছিলে মানুহখিনিয়ে সমালোচনা কৰিছিলে যে হয়তো কাপোৰ কিনিবলৈ সিহঁতৰ হেৰি নাই আজি সেইবিলাক মানে পাত ছিঙা মানুহখিনি আজি যেতিয়া ৰেম্পত খোজ কাঢ়িব তেতিয়া সদৌ অসমে চাই পাব ছ'চিয়েল মিডিয়াৰ জৰিয়তে যে তেখেতলোকৰ কি প্ৰতিভা আছে আৰু সেই প্ৰতিভা আমি সেই ৰাইজৰ আগত দেখুৱাবৰ কাৰণে এই সুন্দৰ এটা প্ৰতিযোগিতা আয়োজন কৰিছোঁ ৰাধিকা সুন্দৰী আৰু সেই সুন্দৰী প্ৰতিযোগিতাৰ পৰা অন্যান্য যিখিনি আমাৰ চাহ জনগোষ্ঠীয় মহিলা পিছ পৰি আছে তেখেতলোকো যাতে আকৃষ্ট হয় আৰু এইটোক যাতে আৰ্হি আকাৰে লৈ উদাহৰণ আকাৰে লৈ আগবাঢ়ি আহে সেই আমাৰ এটিকলি দুটি পাত ছিঙিবলৈ নহয় সৌন্দৰ্য প্ৰতিযোগিতাৰ ৰঙীন কাৰ্পেটত কেটৱাক কৰিবলৈ অডিশ্যনত ভাগ ল'লে 200 শতাধিক চাহ জনগোষ্ঠীয় সুন্দৰী যুৱতীয়ে 1 লাখ টকা 50,000 টকা আৰু 25,000 টকাৰ আকৰ্ষণীয় পুৰস্কাৰ ঘোষণাৰে অসম চাহ মজদুৰ সংঘই আয়োজন কৰা প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ড অনুষ্ঠিত হ'ব ডিব্ৰুগড়ৰ নাহৰতলী চাহ বাগিচাত আয়োজন কৰা কেন্দ্ৰীয় কৰম সন্মিলনত গম পাইছে আমাৰ ৰাধিকা সুন্দৰী ইতিমধ্যে অডিশ্যন চলি আছে আৰু এই অডিশ্যনৰ জৰিয়তে আমি যিসকল চিলেকশ্যন হ'ব তেখেতসকলক আমি অহা 19-20 তাৰিখে যি নাহৰতলী চাহ বাগিচাত কৰম সন্মিলন আয়োজন কৰা হৈছে তাত ফাইনেল ৰাউণ্ডটো তাত মানে কৰা হ'ব তাৰপিছত ঝুমুৰ অডিশ্যনো এতিয়া আৰম্ভ হৈছে আপোনালোকে দেখিছে ঝুমুৰ দলীয় মানে অডিশ্যনৰ কাম আৰম্ভ মানে চলি আছে আৰু এই অডিশ্যনৰ জৰিয়তে আমাৰ ইয়াৰ টপ 10 নিৰ্বাচন কৰাৰ কথা কোৱা হৈছে এই টপ 10 যিসকলে যাব তাৰপিছত আমাৰ আৰু এটা পৰ্টেল এটা ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত হেৰি কৰিছোঁ এই পৰ্টেলৰ জৰিয়তে যিসকলে আমাৰ দূৰ দূৰণি আপোনালোকে দেখিছে যে বিভিন্ন ঠাইত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ৰেজিষ্ট্ৰেশ্যন কৰিছিলে পঞ্জীয়ন কৰা দলবিলাকো আজি হয়তো বিশেষ অসুবিধাত আহিব পৰা নাই বহুত দূৰণিবতীয়া দলবিলাকে সেই দলবিলাকে তেওঁলোকৰ পৰ্টেলৰ জৰিয়তে আমাক তেওঁলোকে ভিডিঅ'বিলাক প্ৰেৰণ কৰিব আৰু জাজবিলাকে তেখেতসকলে এই বিচাৰকসকলে তেখেতসকলৰ এই পৰ্টেলৰ জৰিয়তে চাই এই দলবিলাককো অহা 19-20 তাৰিখে নিমন্ত্ৰণ কৰাৰ ব্যৱস্থাটো কৰিছে ফাইনেল হেৰিৰ কাৰণে ৰাধিকা গোটেই অসমৰ পৰা ইতিমধ্যে গোটেই অসমৰ পৰা আমি দেখিছোঁ গুৱাহাটীৰ পৰা ছোৱালী আহি ইতিমধ্যে উপস্থিত হৈছে ইয়াত গুৱাহাটী বঙাইগাঁও যোৰহাট নগাঁৱৰ পৰা আদি কৰি যিমান লৱাৰ আছাম আপাৰ আছাম মধ্য অসম গোটেইখিনি ঠাইৰ পৰা আমাৰ ইয়াত প্ৰতিযোগী আহি ইতিমধ্যে উপস্থিত হৈছে আৰু আমি দেখিছোঁ এতিয়া দেখিছে আপোনালোকে যে ইয়াত পুৰা বহুত মানে ইয়াত প্ৰতিযোগী হৈছে প্ৰায়
মানে 250তকৈ অধিক প্ৰতিযোগী ইতিমধ্যে মানে পঞ্জীয়ন হৈ গৈছে আৰু এই 250তকৈ অধিক মানে যিসকল প্ৰতিযোগী আহিছে তেখেতসকলৰ মাজত এতিয়া তেখেতসকলে আমাৰ গুৱাহাটীৰ এটা দল আহি যায় ইতিমধ্যে তেখেত বিচাৰকৰ আসন গ্ৰহণ কৰি তেখেতসকলে বিচাৰ কৰি আছে গতিকে নিশ্চয় তেখেতসকলে বিবেচনা কৰি আমাৰ যি নাহৰতলীত যি গৰম সন্মিলন হ'ব তেখেতসকলে সেই তাত মানে তেখেতসকলে প্ৰদৰ্শন কৰিবলৈ সুবিধা পাব চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ সুপ্ত প্ৰতিভা বিকাশ তথা চাহ জনগোষ্ঠীৰ লোকসকলৰ সংস্কৃতি বিকাশ আৰু প্ৰসাৰৰ বাবে অসম চাহ মজদুৰ সংঘৰ সৌজন্যত এই সুন্দৰী প্ৰতিযোগিতাৰ লগতে ঝুমুৰি নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় অসম ভিত্তিত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ অডিশ্যনৰ পৃথকে পৃথকে ডিব্ৰুগড়ত অনুষ্ঠিত হয় রাধিকা সুন্দরী নদিয়া কিনারে আনে পানিয়া ভরাই চলে গাগরি মে পয়রি রুনু ঝুনু ঝুনু করে নিউজ ডেস্ক রিপোর্ট সাইন অন গাগরি মে পয়রি রুনু ঝুনু ঝুনু করে